আপোনাৰ মই গুৱাহাটীৰ পৰা আপোনাৰ নগাঁও দিশত আহি আছিলোঁ। নগাঁও দিশত আহি থাকোঁতে ট্ৰেভেলাৰ এখন ইয়াতে মানে ৰখাই দিলে। ৰখাই দিয়াৰ কাৰণে অৰুণাচল ষ্টেচনৰ গাড়ী এখন কাটি পেলাই ওলাই যাব বিচাৰিছিলোঁ। গুৱাহাটী ষ্টেচনৰ গাড়ী এখনে মাজতে ব্ৰেক মাৰি দিলে। ব্ৰেক মাৰি দিয়াৰ কাৰণে ধৰক আমাৰ ডিষ্টেঞ্চটো খুব কম আছিলে। মই যিমানটো সম্ভৱ পাৰিলোঁ বিয়াৰ ডাউনকৈ ব্ৰেক মাৰি ৰখাবলৈ চেষ্টা কৰিলোঁ। তথাপি মানে সৰু গাড়ীখনৰ পাছত অলপমান লাগি গ'ল। দুখন গাড়ীত লাগিছে ন? হয়, অৰুণাচলৰ গাড়ীখন এনেকৈ কাটি বেকা কৰি দিয়াৰ কাৰণে তাৰ জাষ্ট অকণমান মানে আগফালে অকণমান চুইছে আৰু আমাৰ গুৱাহাটী ষ্টেচনৰ গাড়ীখনৰ মানে পিছফালে লাগিলে। সৰু গাড়ীবিলাক বিশেষকৈ একো নাথাকে, জানেই অকণমান লাগিলে বহুত ডেমেজ হয়। মাজুলী যোৱা যিটো চুপাৰ হয়, এতিয়া দ্বিতীয়খন দুৰ্ঘটনাগ্ৰস্ত হৈছে। দ্বিতীয়খন মানে আগত কেইদিনমান আগত এখন হৈছিলে যাত্ৰা। যাত্ৰা হয় 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 যাত্ৰা মানে সেইটো হয় বাৰু, কি কৰিব, দুৰ্ভাগ্যজনক কথা। আপোনালোকৰ এতিয়া কি ক্ষয় ক্ষতি হৈছে? আমাৰ মানে ক্ষয় ক্ষতি আপোনাৰ কলেন টেংকিটো ফাটিছে, আগফালতো অকণমান ডেমেজ হৈছে। হয়, আৰক্ষীয়ে লৈ গৈছে গাড়ীবিলাক? আৰক্ষীয়ে লৈ গৈছে। হয়, আৰক্ষী আহিছিলে, আৰক্ষী বিষয়াক তেখেতলোকক ফোন কৰি জনোৱা হৈছিলে। তেখেতলোক আহিছিলে, অহাৰ পাছত তেখেতলোকে গাড়ীকেইখন পৰীক্ষণ কৰিলে। বাকী দুখন নিব পৰা হ'ল। তেখেতলোকৰ সৰু সৰু গাড়ী দুখন লৈ গ'ল আৰু আমাৰ বৰ্তমান ভাৰত বেংকৰ গাড়ী ডিলাৰৰ পৰা কিমান যাত্ৰী আছিলে? যাত্ৰী আমাৰ 24 জন আছে। হয়, ঠিক আছে। ধন্যবাদ।